জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহুযোগ মুকলি মুকলি উশাহ মুকলি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ Sorry. Sorry. বিবাহৰ দৰে সম্পৰ্ক এটা ল'ৰা ধেমালি নহয় এনেকৈ ভাঙি গ'লে সেইজনী মানুহক তুমি নাজানা সাপ হৈ খুটি বেজ হৈ জৰা মানুহ মাহী আইতা তেখেতক এতিয়া ইয়াৰ পৰা যাবলৈ কোৱা নহ'লে কিন্তু মই নিজে গতিয়ে উলিয়াই দিম নিশিহঁতৰ ঘৰলৈ তেখেত যোৱা কথাটো মোক বাৰু আগতে কিয় নজনালে মোৰ নিচিনাকৈ তেওঁকো নিশ্চয় নিশিয়ে বেয়া ব্যৱহাৰেই কৰিছে এইখন ঘৰত থাকি তুমি এই মুহূৰ্তত সন্তানটো জন্ম দিব লাগিলে বহুত যুঁজ দিব লাগিব পাপাই কিয় মোৰ আবেগ অনুভূতিবোৰ বুজি নাপায় বাৰু অনবৰতে কেৱল নিজৰ ইচ্ছা জেদ পূৰণ কৰিবলৈ চেষ্টা কৰে সেয়া তেওঁৰ অহংকাৰ অহংকাৰী মানুহে আনৰ আবেগ অনুভূতি একেবাৰে বুজি নাপায় তুমি বেছি চিন্তা কৰি নাথাকিবা এইখিনি সময়ত বেছি চিন্তা কৰি থাকিলে আহিব লগা সন্তানটোৰ কাৰণে বেয়া কিবা এটা ৰাস্তা মই নিশ্চয় উলিয়াম বৌ কি চিন্তা কৰি আছে তিনিওটা ল'ৰা ছোৱালী ঘৰলৈ উভতি আহিল এতিয়াতো আমি ফূৰ্তিহে কৰিব লাগে তিনিওটা ল'ৰা ছোৱালীক একেলগে দেখি ভাল লাগিছে সঁচা কিন্তু পৰিস্থিতি এতিয়া আগৰ দৰে হৈ থকা নাই হৰিকাই নিশি অবিহনে প্ৰীতম আধৰুৱা আৰু প্ৰিয়া তাইৰ মুখৰ আগৰ সেই সতেজ হাঁহিটো এতিয়াও উভতি অহা নাই মই মাকজনী হৈ কেনেকৈ ফূৰ্তিত থাকোঁ কোৱা আপুনি চিন্তা নকৰিব বৌ মানস আৰু বোৱাৰী উভতি অহাৰ দৰে ভগৱানে কৰিলে নিশিও উভতি আহিব কথাবোৰ তুমি ভবাৰ দৰে ইমান সহজ নহয় হৰিকাই তথাপিও আমি যিমান পাৰোঁ চেষ্টাটো কৰি যাবই লাগিব
তুমি মোৰ সন্মুখতে আছা হঠাৎ তোমাক এবাৰ মাতিবলৈ মোৰ সাহসে হোৱা নাই মই কৰা ভুলবোৰৰ বাবে তোমাক ক্ষমা খুজিবলৈ বৰ মন গৈছে কিন্তু কি কৰিম সেইখিনি যোগ্যতাও যে মই হেৰুৱাই পেলাইছো নাই নাই আৰু চকুলো নুটুকো যেতিয়া কাৰোবাক নিস্বাৰ্থভাৱে ভাল পোৱাৰ পিছত বজাৰৰ সামগ্ৰীৰ দৰে বিক্ৰী কৰি দিবলৈ ওলাইছিল সেইজন মানুহৰ বাবে আৰু মই কেতিয়াও চকুলো নুটুকো মই পাহৰি যাবই লাগিব মোৰ বাবে নহ'লেও অন্ততঃ মোৰ ভাল পোৱা আপোনবোৰৰ বাবে ভণ্টি ইয়াত এনেকৈ অকলে অকলে কি কৰি আছো কচোন ৰুমত বহি বহি আমনি লাগিছিল সেইকাৰণে অলপ ওলাই আহিলোঁ মই কোৱা কথাবোৰ কিবা ভাবি চালিনে তই ভাস্কৰৰ কথা কৈছ বহুত ভাবিলোঁ ডাঙৰ দা কিন্তু এতিয়া কাৰোবাক ভাল পোৱাটো মোৰ কাৰণে সম্ভৱ নহয় সমীৰে মোৰ মৰম ভাল পোৱাৰ লগত ইমানেই বেয়াকৈ খেলিলে যে মৰম ভাল পোৱা বুলি ক'লেই মোৰ আজিকালি ভয় লগা হ'ল মই চাগে কেতিয়াও কাকোৱে ভাল পাব নোৱাৰিম ডাঙৰ দা কিয় নোৱাৰিবি সমীৰে কৰা ভুলটোৰ কাৰণে তই নিজকে কিয় শাস্তি দিবি তইতো একো ভুল কৰা নাই মোক পাহৰি যোৱা প্ৰিয়া তোমাৰ এই পবিত্ৰ ভাল পোৱাৰ যোগ্য মই কেতিয়াও নাছিলো আৰু কেতিয়াও নহওঁ তোমাৰ এই সুন্দৰ জীৱনটো মই কি কৰি পেলালো প্ৰিয়া তোমাৰ সকলো দুখ কষ্টৰ কাৰণ মই ককাইৰে ঠিকেই কৈছে ভাস্কৰহে তোমাক সুখী কৰিব পাৰিব সমীৰে কৰা ভুলটোৰ কাৰণে তই নিজকে কিয় শাস্তি দিবি তইতো একো ভুল কৰা নাই চা ভণ্টি সকলো নিৰ্ভৰ কৰে আমাৰ নিজৰ ওপৰত আমি যেনেকৈ বিচাৰো আমি আমাৰ নিজৰ জীৱনটো তেনেকৈ গঢ় দিব পাৰোঁ তই এনেকৈ থাকিলে নহ'ব ন তই নিজকে সুযোগ দিব লাগিব মই নোৱাৰিম ডাঙৰ দা অতীতৰ স্মৃতিবোৰৰ ওচৰত মই বৰ নিৰূপায় এনেকে একেবোৰ কথাকে ভাবি থাকিলে স্মৃতিবোৰ পাহৰিবি কেনেকৈ পুৰণি কথাবোৰ পাহৰিবৰ কাৰণে তোক এটা নতুনত্বৰ প্ৰয়োজন আৰু তোৰ জীৱনলৈ সেই নতুনত্ব ভাস্কৰেহে আনিব পাৰিব এই মুহূৰ্তত তোৰ জীৱনত ভাস্কৰৰ উপস্থিতি খুবেই প্ৰয়োজন সি তোক কিমান ভাল পায় তই তাৰ ডায়েৰীখন পঢ়িলেই গম পাবি সেইকাৰণে কৈছোঁ মই আৰু দুখোজ পিছুৱাই আহিছোঁ কাৰণ তাৰ সেই ভাল পোৱাৰ যোগ্য মই নহয় আৰু সঁচা কথা ক'ব গ'লে মই এতিয়াও সমীৰক মনৰ পৰা আঁতৰাবই পৰা নাই আৰু মনৰ মাজত সমীৰক ৰাখি ভাস্কৰৰ জীৱনলৈ
মই কেনেকৈ যাওঁ কচোন? মোক পাহৰি যোৱা প্ৰিয়া। তোমাৰ এই পবিত্ৰ ভালপোৱাৰ যোগ্য মই কেতিয়াও নাছিলো আৰু কেতিয়াও নহওঁ। আৰু তেনেকুৱা কৰিলে সি জানো দুখ নাপাব? ইতিমধ্যে মই তাক বহুত কষ্ট দিছোঁ, বহুত দুখ দিছোঁ, আৰু মই তাৰ লগত অন্যায় কৰিব নোৱাৰোঁ। মোক পাহৰি যোৱা প্ৰিয়া। তোমাৰ এই পবিত্ৰ ভালপোৱাৰ যোগ্য মই কেতিয়াও নাছিলো আৰু কেতিয়াও নহওঁ। তোমাৰ এই সুন্দৰ জীৱনটো মই কি কৰি পেলালো প্ৰিয়া? তোমাৰ সকলো দুখ কষ্টৰ কাৰণ মই। ককাইৰে ঠিকেই কৈছে, ভাস্কৰেহে তোমাক সুখী কৰিব পাৰিব। ইমান অন্যায় কৰাৰ পাছতো তুমি হৃদয়ত মোকে ৰাখি থৈছা, মোৰ কথা মনত পেলাই কান্দিছা, আৰু মই দূৰৰ পৰা হুমুনিয়া কৰাৰ বাহিৰে মই একো কৰিব পৰা নাই। তোৰ কাহিনী কিমান দূৰ আগবাঢ়িল? নাই, তেনেকৈয়ে আছে আৰু। যি দেখিছোঁ আৰু তোৰ ওপৰত ভৰসা কৰি লাভ নাই, নহ'লে তোৰ এই প্ৰেম কাহিনী আধাতে ওলমি থাকিব। এতিয়া ময়ে কিবা এটা কৰিব লাগিব। আচ্ছা কচোন বাৰু, মই কি কৰিব লাগিব? যি দেখিছোঁ বিকিও লাহে লাহে মোৰ হাতৰ পৰা ওলাই যাবলৈ ধৰিছে। সিফালে নিচিও এবৰ্চন কৰিবলৈ মান্তি হোৱা নাই। কি কৰা যায়? প্ৰিয়া, মোৰ বাবেই তুমি ভাস্কৰৰ পৰা দূৰ হৈছা। চেষ্টা কৰি মই তোমালোকক এক কৰিবলৈ। তুমি এনেকৈ কষ্ট থাকিলে মই শান্তিৰে মৰিব নোৱাৰিম। যিহেতু তোমাৰ এই অৱস্থাৰ বাবে ময়েই দায়ী। তুমি সুখী হ'ব নোৱাৰিলে মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম প্ৰিয়া। যি দেখিছোঁ বিকিও লাহে লাহে মোৰ হাতৰ পৰা ওলাই যাবলৈ ধৰিছে।
সিফালে নিচিও এবৰ্চন কৰিবলৈ মান্তি হোৱা নাই। কি কৰা যায়? কিবা এটা কৰিব লাগিব। এনেকুৱা এটা কিবা কৰিব লাগিব যি কৰিলে সাপো মৰিব আৰু লাঠিও নেভাঙিব। দাদাহঁতে কেনেবাকৈ মোৰ মনৰ কথাবোৰ গম পাইছে নেকি বাৰু? গম পালে বৰ লাজৰ কথা হ'ব। কেনেকৈ যাম প্ৰিয়াৰ ওচৰলৈ? লাজেই লাগিব। ভাস্কৰ, ভাস্কৰ, দেউতা তুমি? তোৰ কাহিনী কিমান দূৰ আগবাঢ়িল? নাই, তেনেকৈয়ে আছে আৰু। যি দেখিছোঁ আৰু তোৰ ওপৰত ভৰসা কৰি লাভ নাই। নহ'লে তোৰ এই প্ৰেম কাহিনী আধাতে ওলমি থাকিব। এতিয়া ময়ে কিবা এটা কৰিব লাগিব। আচ্ছা কচোন বাৰু, মই কি কৰিব লাগিব? তই যদি বিচাৰ মই বিনয়ৰ লগত কথা পাতিব পাৰোঁ। নাই দেউতা, এতিয়া নালাগে খুৰাক ক'ব। হ'ব দে, মই আছোঁ দে তোক ছাপৰ্ট দিবলৈ। মোৰ কিন্তু কিবা এটা সন্দেহ হৈছে। কি সন্দেহ? নহয় মানে প্ৰীতম দা আৰু মানসে মোৰ কথাবোৰ কিবা গম পাইছে নেকি?